নমস্কাৰ সাউথ ব্লগলৈ মই দেৱজিৎ বুঢ়াগোহাঁই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো মই আজি খুব ৰাতিপুৱা সোনকালে উঠিলোঁ, 5টা বজাত উঠিলোঁ। খুব বৰষুণ দি আছে, মোৰ কলেজৰ অনলাইন ক্লাছ আছিলে, মই 7টাৰ পৰা 9টা বজালৈকে ক্লাছ কৰিলোঁ। তো এতিয়া লগৰ এজন আৰু মই বজাৰলৈ অকণমান ওলাই যাম, কাৰণ বজাৰৰ কিছুমান বস্তু কিনিবলৈ আছে। বহুত দিন বজাৰলৈ যোৱা নাই, আপোনালোকক অকণমান ভিডিঅ'টোৰ জৰিয়তে দিনটো কি কিনো কৰিলোঁ দেখুৱাম। তো মোৰ লগত আজি আছে মোৰ বন্ধু এইফালে। মাছখন লগাই খুলি দিলেও হয়, মাছখন এয়া দেখক। ব'লা এতিয়া যাওঁ। বজাৰলৈ আহিয়ে প্ৰথম সোমাইছোঁ য়ছ ষ্ট'ৰ। তো এইফালে ভাইটি বহি আছে, ভাইটিৰ লগত চিনাকি হৈ এতিয়া এই দোকানখন কি কিনো আছে আমি সুধি লওঁ আহক। তো এইফালে ভাইটিৰ দোকান যে আইচক্ৰীম খাম, খুব ধুনীয়া এখন দোকান। ভাইটি এয়া নামটো কৈ দিয়া। মোৰ নাম হ'ল আয়ুষ আগৰৱাল। আয়ুষ আগৰৱাল। তো কোৱা দোকানখনৰ কি কি ফেচিলিটি? দোকানত ফেচিলিটিজ আপোনাৰ গ্ৰ'চাৰিজ পাই যাব, ৰেডি টু ইট আইটেমবিলাক পাই যাব, ফ্ৰ'জেন আইটেম পাই যাব, ডেইৰী প্ৰডাক্টছ পাই যাব, আৰু বাকী আমাৰ অনলাইন হোম ডেলিভাৰী ছাৰ্ভিচো আছে ফ্ৰী অফ কষ্ট। খালি টাইম লিমিট আছে, মৰ্ণিং 6 AM টু ইভিনিং 6 PM। আৰু কিলোমিটাৰ কিবা আছে? কিলোমিটাৰ মানে হোল মৰাণ কভাৰ কৰে আমাৰ। তো ভাইটিৰ লগত চিনাকি কৰিলোঁ দোকানৰ। এখন খুব ধুনীয়া দোকান, গ্ৰছাৰীৰ প্ৰতিটো আইটেমেই আপোনালোকে ইয়াত পাব। আৰু এটা বস্তু খুব ভাল কথা ক'লে, আপোনালোকে এইটো সময়ত আপোনালোকে অনলাইন এওঁলোকক অৰ্ডাৰ কৰিব পাৰিব যি বস্তু লাগে, আৰু তেওঁলোকে ফ্ৰী অফ কষ্টত ঘৰত তেওঁলোকে দি থৈ আহিব। তো দোকানখন আছে আমাৰ মৰাণ শান্তিপুৰ, মৰাণ হাই ছেকেণ্ডেৰী নিচেই কাষতে, যিটো আপোনাৰ মৰাণ ৰেলৱে ষ্টেচন যায়। দোকানত আইচক্ৰীম খালোঁ, হৈ গ'ল। এতিয়া আছাম গেছ কোম্পানীৰ অফিচ আহিছোঁ, ইয়াতে গেছৰ বিল দি লওঁ। তো গেছৰ বিল দিলোঁ, লাইন পাতি ভাগৰ লাগি গ'ল। তো এতিয়া আহিলোঁ গেছৰ বিল দি। তো আহি বন্ধুৰ ৱাইফে এখন দোকান নতুনকৈ খুলিছে, তালৈ মাতিছিলে। তো সেইকাৰণে আহি ইয়াত পাইছোঁহি। তো এইফালে আছে, আমাৰ বস্তু নেপায়, আহি চালোহি তেওঁ কি পায় ক'ব। এয়া তো এই মাছখন খুলি গ'লেহে চিনি পাব হ'লে, মাছখন খুলি দিয়া। ইয়াত সকলো লেডিজৰ আইটেম পোৱা যায় আৰু বেবী বস্তু পোৱা যায়। আহিব সকলো। দোকানৰ নামটো কি? মহালক্ষ্মী মাৰ্কেট। মহালক্ষ্মী মাৰ্কেটত আছে, আপোনালোকে আহিব। লেডিজ আইটেম পাব আৰু সৰু ল'ৰা ছোৱালী আইটেম পাব, হয় নাই? আপোনালোকে আহিব। তো আমিও আহিছোঁ। তো এতিয়া অলপ ইয়াতে চাহ খাই ঘৰলৈ যাম। তো বজাৰৰ আপোনালোকক দৃশ্য দেখুৱালোঁ, ক'ত ক'ত কি কৰিলোঁ। তো এতিয়া আহিলোঁ ঘৰ আহি পাই গা পা ধুই, কাপোৰ কানি ধুই, ভাত পানী বনাই খাই বৈ এতিয়া অলপ সময় জিৰাই লৈ এতিয়া আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি মই বনাই আজি দেখুৱাম। তো ৰেচিপিটো এতিয়া এইখিনি আছে। প্ৰথমে মই আজি আপোনালোকক মেৰিগ'ল্ড দেখিছেনে, মেৰিগ'ল্ড বিস্কুটৰ পৰা এটা কেক বনাই আপোনালোকক দেখুৱাম। খুব সহজ প্ৰক্ৰিয়া আৰু টেষ্টি হৈ খাবলৈ। আপোনালোকে ঘৰতে একদম সহজতে এই কেকটো বনাব পাৰিব। আৰু তাৰ কাৰণে কি লাগিব, এটা মেৰিগ'ল্ড বিস্কুট পেকেট লাগিব। এইটো 10 টকীয়া পেকেট হ'লেও হয়, মই 10 টকীয়া পেকেট নাপালোঁ কাৰণে ডাঙৰটো আনিলোঁ। তো আমুল তাজা লিকুইডটো এইফালে দেখিছে, এইটো আছে, ½ লিটাৰ ল'লেও হয়, মই ডাঙৰ লৈ আহিলোঁ। তাৰপিছত বেকিং পাউডাৰ, এইটো আপোনালোকে বেকিং পাউডাৰত লাগিব। তাৰপাছত ড্ৰাই ফ্ৰুটছ, আপোনালোকে কাজু কিচমিচ, তাৰপাছত চেনি, আপোনালোকে যিমানটো মিঠা ভাল পায় চেনি অলপ দিব লাগিব। তাৰপিছত অলপ ৰিফাইন তেল। এতিয়া বস্তুখিনি মই ধুনীয়াকৈ কেনেকৈ কি কৰিব লাগে প্ৰচেছটো মই আপোনালোকক দেখুৱাম, তো আপোনালোকে চাই থাকিব। তো প্ৰথমে মই গাখীৰখিনি গৰম কৰি ল'ম। এই কাপটো দেখিছে, এই কাপে 1 কাপ আৰু আধা মই ইয়াত গৰম কৰি লৈছোঁ। আৰু মই চেনি দি দিম, কাৰণ চেনি নহ'লে আমি পিচিব লাগিব, তো অকণমান দেৰি লাগে। মই শ্বৰ্টকাট দিছোঁ, গৰম কৰি থাকোঁতে গাখীৰত চেনি দি দিছোঁ নিজৰ সোৱাদ
যোনে যিমান মিঠা ভাল পায় তিমান আপোনালোকে চেনি দিব পাৰিব তো এতিয়া এইখিনি উতলিলে মই ঠাণ্ডা হ'বলৈ দিম তাৰপিছত বাকী প্ৰচেছটো আপোনালোকক দিম তো গাখীৰখিনি গৰম হৈ গ'ল চেনি দিলোঁ এইখিনি গৰম হৈ আছে তো এতিয়া মই গেছটো অফ কৰিম তাৰ পাছত নেক্সট প্ৰচেছ মই কি কৰিম এই যে মেৰিগোল্ড বিস্কুটখিনি ভাঙি লৈছোঁ এইখিনি মই খুন্দুনাত খুন্দি পিচি ল'ম তাৰপিছত এইখিনি গুড়ি কৰি ল'ম তেতিয়া খাবলৈ ভাল হ'ব কেকটো তো এতিয়া বিস্কুটখিনি পিছা হৈ গ'ল বিস্কুটখিনি গুড়ি হৈ গ'ল ইয়াৰ লগত এতিয়া মই কেক বনাবৰ কাৰণে এই গাখীৰখিনি গৰম কৰি লোৱা গাখীৰখিনি যিটো চেনিও মিক্স আছে এইখিনি মই ইয়াত দি ধুনীয়াকৈ মিক্স কৰি দিম এইখিনি মিক্স কৰি ল'ব লাগিব এইখিনি ৰেডি এইখিনি ইয়াত মই গাখীৰ দিলোঁ আৰু ইয়াত এতিয়া অলপ বেকিং পাউডাৰ আৰু অলপ ৰিফাইন তেল দি ভালদৰে মঠি ল'ম মঠি লৈ কেকটো আমি বনাবলৈ আগবাঢ়িম তো ইয়াত কি কৰিম ৰিফাইন তেল ছফ্ট হ'বৰ কাৰণে কম ৰিফাইন তেল ধাৰাৰ মিঠাতেল মই ইউজ কৰিছোঁ মিঠাতেল চামুচ তো এইখিনি ধুনীয়াকৈ আমি এইখিনি ফেটি ল'ম কেকৰ কাৰণে ধুনীয়াকৈ মেৰিগোল্ড বিস্কুট গাখীৰ বেকিং পাউডাৰ ৰিফাইন দি আৰু চেনি এইখিনি ধুনীয়াকৈ আমি অলপ সময় মিশ্ৰণটো ভালদৰে মিলাই ল'ম মই অলপ ঠাণ্ডা গাখীৰ দি লৈছোঁ গৰম কৰা গাখীৰখিনিৰ লগত ঠাণ্ডা গাখীৰটো অলপ দি দিছোঁ তেতিয়া মিক্সাৰটো ভাল হয় তো এইখিনি দেখিছে এয়া চব এইখিনি তো মিশ্ৰণখিনি অলপ সময় ৰাখি থৈছোঁ এতিয়া মই গেছত একদম সহজত কেনেদৰে কেক বনাব পাৰি দেখুৱাম তো গেছৰ ষ্টভটো মই অন কৰি লওঁ এয়া মই কি কৰিম গেছৰ ষ্টভটো অন কৰি এটা কুকাৰ লৈছোঁ কুকাৰ দেখিছিল কুকাৰ লৈছোঁ ইয়াত কুকাৰ 15 মিনিটৰ কাৰণে কুকাৰটোত নিমখখিনি মই গৰম কৰি ল'ম এইদৰে এয়া দেখিছে 15 মিনিট এনেকৈ গৰম হ'ব গৰম হ'বলৈ দি ল'ম নিমখখিনি এনেকৈ গৰম হৈ থাকিব তাৰপিছৰ প্ৰচেছটো আপোনালোকক দেখুৱাম কি কৰিম এইখিনি গৰম হয় মানে আমি এখন হোৱাইট পেপাৰ ল'ম বাটাৰ পেপাৰ ল'ব পাৰে মই ঘৰুৱা পদ্ধতি আছে কাৰণে এখন বগা কাগজ ধুনীয়াকৈ কাটি ল'ম এইটো চাই কি কৰিম এইখনত এইটো ৰিফাইন কাগজখনত ৰিফাইন দি আৰু লাগি নধৰিবলৈ আমি ৰিফাইনটো ধুনীয়াকৈ ৰিফাইন তেল দি ধুনীয়াকৈ এই পেপাৰটো এইফালে ঘঁহি ল'ম এইফালে নিমখখিনি গৰম হয় মানে এইফালে বহি ল'ম আৰু মই কি কৰিম এইটোত মই যিহেতু বনাম এইটোতো মই চাৰিওফালে ৰিফাইন অকণমান দি ঘঁহি ল'ম যাতে লাগি ৰিফাইন তেল সানি ধুনীয়াকৈ এইখিনি থৈ লৈছোঁ ইয়াতে তো ইয়াত এতিয়া মই কি কৰিম মোৰ মিশ্ৰণখিনি ৰেডি এইখিনি মিশ্ৰণখিনি ইয়াত মই ধুনীয়াকৈ ঢালি দিম এইফালে এতিয়া দেখিছে এটা ষ্টেণ্ড মই ইয়াৰ ভিতৰত এইখিনি গৰম হৈ গৈছে ইয়াৰ ভিতৰত কি কৰিম একদম সাৱধানে দেই বহুত গৰম হৈ যায় কুকাৰটো সাৱধানে মই ইয়াত এইটো ৰাখি দিম তাৰপাছত কি কৰিম মই এইটো এই যতনটো দেখিছে কেকৰ এই সামগ্ৰীখিনি কেক বনাবলৈ এইটো ধুনীয়াকৈ মই ইয়াত একদম সাৱধানে গৰম হৈ এতিয়া কি হ'ল কুকাৰৰ মুখনিখনৰ পৰা এইটো হুইচেলটো খালি নলগাব হুইচেলটো এৰুৱাই কি কৰিব মুখনিখন মাৰি দিম আৰু এইটো মই এতিয়া 45 মিনিট সময় এইটো বনাব লাগিব 45 মিনিট লাগিব তো 45 মিনিট সময়ৰ কাৰণে মই একদম ল' ফ্লেমত এইটো ৰাখি দিম 45 মিনিটৰ পিছত মই খুলি চাম তাৰপিছত কি কৰিম তাৰপিছত মই ড্ৰাই ফ্ৰুটছ কাজু আৰু কিচমিচ অলপ ওপৰত দি দিম দেখিবলৈ ধুনীয়া হ'ব খাবলৈ টেষ্টি হ'ব বন্ধুসকল 40 মিনিট হৈ গ'ল তো মই এতিয়া অকণমান খুলি চালোঁ তো এতিয়া মই সিজিছে নাই কেকটো চাম কেকটো সিজিছে নাই চাবলৈ এটা খুব সহজ পদ্ধতি আছে এনেকুৱাকৈ এডাল দেখিছে বাঁহৰ কাঠি এডাল ল'ব নহ'লে টুথপিক থাকিলে টুথপিক ল'ব তাৰপিছত এনেকৈ সুমুৱাই এনেকৈ উলিয়াই আনিব যদি এয়া চাওক লাগি আহিছে অলপ এয়া লাগিলে গম পাব যে কেকটো সিজা নাই আৰু অলপ টাইম লাগিব যদি লাগি নাহে ইয়াত কেক তেতিয়া গম পাব যে কেকটো সিজিছে তো এইকাৰণে 5 মিনিটমান সময় আৰু লাগিব তো এয়া মই ঢাকনিখন মাৰি আৰু অলপ সময় ৰ'ম এইটো কালাৰ খুব ধুনীয়া হৈছে দেখিবলৈ ধুনীয়া হৈছে 45 মিনিট হৈ গ'ল কেক ৰেডি তো এতিয়া মই এইটো লাহেকৈ অকণমান সময় 5 মিনিট সময় ঠাণ্ডা হ'বলৈ দিম তাৰপিছত আপোনালোকক খাই কম কেনেকুৱা লাগিছে আৰু মোৰ লগত আজি আছে এইফালে ভাইটিয়ে বহুখিনি সহায় কৰি আছে ইয়াৰ ভাইটিৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম কৌশিক শৰ্মা মোৰ কেক চাই ক'ব কেনেকুৱা বনিছে হয়নে হয় তো এতিয়া আমি
তো আমাৰ মেৰিগ'ল্ড বিস্কুটৰ কেক ৰেডি খুব ধুনীয়া কালাৰ আহিছে দেখিছে ড্ৰাই ফ্ৰুটছ ওপৰত আছে কাজু খিচমিচ তো এতিয়া অলপ সময় এইটো ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আমি ধুনীয়াকৈ চাহৰ লগত খাম তো আপোনালোকেও এনেকুৱা কেক ট্ৰাই কৰিব খুব সহজতে অতি কম সময়তে ঘৰতে বনাব পাৰিব ইয়াৰ কাৰণে বিশেষ একো বস্তু প্ৰয়োজন নহয় আগলৈ এনেকুৱা নতুন নতুন বিষয় নতুন নতুন কণ্টেণ্ট নতুন নতুন ঠাই দেখুৱাৰ প্ৰতিশ্ৰুতিৰে মই চাওদেৱে মোৰ ব্লগৰ পৰা বিদায় লৈছোঁ আপোনালোকে সুস্থ থাকিব হাঁহি থাকিব ধন্যবাদ